এইবাৰ চোৰৰ হাতোৰা 1858 চনতে স্থাপন হোৱা গোলাঘাটৰ কুমাৰপট্টি ৰাজহুৱা নামঘৰত নামঘৰৰ খিৰিকী ৰদ বেকা কৰি চোৰৰ প্ৰৱেশ নামঘৰত দানপাত্ৰ ভাঙি লৈ গ'ল প্ৰায় 50,000 টকা লণ্ডভণ্ড কৰে মণিকূটৰ স্থান চুৰ কৰে ৰূপৰ ফুল। যিহেতু এটি পবিত্ৰ ভাদ মাহ নামঘৰসমূহত এতিয়া দিনে নিশাই নাম কীৰ্তন চলি থকাৰ সমান্তৰালকৈ ভকতসকলে মাননি আগবঢ়াই সেৱা ধৰে। গতিকে এই সময়ত নামঘৰসমূহৰ দান পাত্ৰসমূহত যথেষ্ট টকা থাকে। তেনে সময়তে চোৰসমূহে সুবিধা গ্ৰহণ কৰে নামঘৰসমূহত। সাৰি নগল গোলাঘাটৰ কুমাৰপট্টি ৰাজহুৱা নামঘৰ। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ ঘটনা তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজৰ লগতে ৱাৰ্ড কমিছনাৰ পিংকি ছিদ্দিকে ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰশাসনক আহ্বান জনাইছে। উল্লেখ্য যে পূৰ্বে দুবাৰকৈ চুৰ হোৱাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে। আমাৰ নামঘৰত কালি যোৱা নিশা ইয়াৰ পৰা ফুল নিলে, পইচা নিলে, পইচা বহুত আছিলে, পইচাখিনি নিলে। ভাদ মাহ মানে আমাৰ এনেই ভিতৰত জমা 52,000 টকা আছিলে ভিতৰত। তাৰপৰা এই দান বক্সটোত আছিলে অলপমান, সেয়া পইচা নিলে। তাৰপৰা ভাগৱতৰ বক্সত আছিলে, তাৰপৰা অলপ নিলে। মণিকূটৰ ভিতৰৰ পৰা নিছে। তাৰপৰা নিছে। বস্তু এনেই তাল চাল নিব নোৱাৰিলে বাৰু, খালি পইচা আৰু এইবোৰ ফুল চুল এনেকৈ কিবা কিবি নিছে। এতিয়া আজি ভাদ মাহৰ আজি প্ৰথম বুলিয়ে ক'ব পাৰি, যিহেতু তেওঁলোকে মানে ইমান এটা বেয়া এটা নিষ্কৰ্ম কাম কৰিছে, যিয়ে কৰিছে আমি ৰাজহুৱাভাৱে তেওঁলোকক গৰিহণা দিছোঁ। মানে মন্দিৰ মছজিদৰ মানে এনেকৈ এভাগ মানে তীৰ্থস্থানত বা নামঘৰত এনেকুৱা এটা কাম কৰি মানে গোটেই সমাজখনলৈ এটা বেয়া বাতাবৰণৰ সৃষ্টি কৰিছে। তাকে আমি ৰাজহুৱাভাৱে তেখেতসকলক গৰিহণা দিছোঁ। যোনেই এই কাম কৰিছে মানে তেওঁ উচিত শাস্তি পাব লাগে। আমি প্ৰশাসনকো আবেদন কৰিছোঁ তেখেতসকলক অতি সোনকালে। এয়া বাৰু সেই আচলতে যিখিনি ড্ৰাগছ খাই থকা ল'ৰাবোৰ সেয়াই হ'ব পাৰে নেকি বাৰু? এতিয়া একো ক'ব পৰা নাযায়, কিন্তু মানে ৰাইজে কোৱা মতে তেখেতসকলে হ'ব লাগে। আগতে চুৰ হৈছিলে, এনেকৈ তাল নিছিলে, ৰূপৰ ফুল, সোণৰ ফুল এনেকৈ লৈ গৈছিলে। আৰু তাৰপৰা এতিয়া আজি ধৰক 2 বছৰমান হোৱা নাই। এতিয়া মানে এই পুৰণা খিৰিকী হয় এখন, ৰদ বেকা কৰি মেলি ভবাই নাই যে সেইফালেদি সোমাব কিবা, চবফালে বন্ধই আছে, খালি সেইটো জেগাই কাঠৰ আছিলে আৰু ৰদ দিয়া আছিলে, ৰদ বেকা কৰি পেলাই সোমাই পেলাই লৈ গৈছে। এইটো জনা মানুহে হ'ব, ওচৰ চুবুৰীয়া এইবিলাক আছে নহয়, ড্ৰাগছ খোৱা ল'ৰাই হ'ব, তেনেকুৱা ল'ৰা। ইয়াৰ পৰা আমাৰ পইচা কেছ বক্সৰ পৰা পইচা লৈ গৈছে। আৰু আপোনাৰ মানে এই নামঘৰীয়া পইচা অলপ গোটাই থৈছিলে, মানে এই নাম গুণ গোৱা আইসকলো আৰু দান পাতত এই ভাদ মাহত পইচাটো সকলোৱে দিয়ে, 100-200 এনেকৈ দিয়ে। দান পাতত আছিলে 5-6 হেজাৰমান টকা, আৰু ভিতৰতে নামঘৰীয়া জানিব কিমান আছিলে সেইটো পইচা।